দৰ্শকসকল, মই উপস্থিত আছোঁ বৰ্তমান দৰং জিলাৰ টিপিলীয়া আৰু চেঙেলীয়াজাৰৰ মাজৰ এই তৰাগাঁও জামে মছজিদত। অহাকালি খতম আৰু মিলাদ মেহফিলৰ আয়োজন কৰিছে ইয়াৰ ৰাইজে। এই মছজিদটো হৈছে হিন্দু মুছলমানৰ মিলনভূমি। প্ৰায় হিন্দু মানুহে এই অনুষ্ঠানত দান বৰঙণি আগবঢ়ায়। এইডাল হৈছে এডাল মিঠা ঔ গছ আৰু সোঁফালে এডাল আছে টেঙা ঔ গছ, দুফালে দুডাল ঔ গছ। আৰু এই মছজিদটো মানে স্থাপিত হৈছিল 1886 চনত আৰু সেই কাহানী যুগৰ পৰাই আমাৰ ইয়াত মুছলমানসকলে এই খতম আৰু মিলাদ মেহফিলখনৰ আয়োজন কৰে। আৰু এইটো হৈছে মছজিদৰ পুখুৰী। ইয়াত যিখিনি মাছ তেখেতসকলে বছৰেকত বিক্ৰী কৰি মছজিদৰ উন্নয়নৰ কামত খৰচ কৰে। আৰু সেইটো হৈছে মাদ্ৰাছা ঘৰ, 200 মাদ্ৰাছা ঘৰ 60 লাখ টকা ব্যয় কৰি নিৰ্মাণ কৰিছে। আৰু মছজিদটো নিৰ্মাণ কৰিছে বৰ্তমান 1 কোটিৰো বেছি টকা খৰচ কৰি সকলে নিৰ্মাণ কৰিছে। প্ৰায় আটক ধুনীয়া এটা মছজিদ, খুবেই ধুনীয়া মছজিদ ঘৰ। আপোনালোকে আহিলে কেতিয়াবা দেখা পাব। এই খতম আৰু মিলাদ মেহফিলৰ আয়োজন কৰিছে, গতিকে চাৰিওফালে ৰাইজে মানে ব্যস্ত পৰিৱেশ, সকলোৱে ব্যস্ত হৈ আছে। আৰু সেয়া হৈছে পথাৰৰ মাজত এটা পেণ্ডেল ঘৰ। ইয়াতে তাৰমানে খোৱা লোৱা আৰু অন্যান্য যিখিনি আমাৰ ধৰ্মীয় কাম আছে গোটেইখিনি ইয়াত সমাপন কৰা হ'ব। আৰু সেইটো হৈছে ৰান্ধনী ঘৰ। ৰান্ধনী ঘৰৰ ওচৰতে আমাৰ যিখিনি খাহী ছাগলী আজি দান বৰঙণি হিচাপে উঠিছিল, সেইখিনি মানে বচাগতে চলি আছে আজিৰ পৰা। বালিবিলাক সোমাই যাব তোমাৰ ভৰিত। ছাগলী পিঠিত আছে নে খাইছা? কি আমি থাকোঁতে আনব লাগে। কৈ থাক